10 বছৰ পাছত যেতিয়া জুবিনদাৰ কথা শুনিব নহয় নিজৰ আমাৰ ল'ৰা ছোৱালীবোৰে যে জুবিনদা কোন আছিলে, পাপা জুবিনদাক লগ পাইছিলেনে? আমি কম পাইছিলোঁ, ফাংচন গ'লে দেখোঁ, আঁতৰৰ পৰা চাই থাকোঁ আমি, খুব নাচোঁ, বোকা ডান্স কৰোঁ, লগৰবোৰৰ লগত খুব জঁপিয়াই জঁপিয়াই নাচিছিলোঁ আমি, পুলিচৰ খেদন খাইছিলোঁ, আৰ্মিবোৰৰ খেদন খাইছিলোঁ, উৎপাত কৰিছিলোঁ আমি, বোকা ডান্স কৰোঁ হ'লে খুব মতে, কিমান ভাল লাগিব হয়নে ক'বলৈ আমাক। আৰু যদি শুনে জুবিনদা কেনেকৈ মৰিল, আমি ক'ম যে সিদ্ধাৰ্থ, শ্যামকানু, শেখৰ আৰু সেইজনী মাইকীজনী অমৃতপ্ৰভা, সিহঁতে প্ৰি-প্লান কৰি পিনে বাহিৰলৈ লৈ গৈছিলে আৰু সিহঁতে কিবা দৰৱ চৰৱ খুৱাই পিনে মাৰি দিলে, তেনেকৈ ক'ম। যদি আকৌ শুনে সিহঁতক মাৰি দিলে, সিহঁতি শাস্তি পালেনে নাই, জাষ্টিচ পালেনে নাই, শুনিলে নাপালে কিমান বেয়া লাগিব বাৰু আমাক ক'বলৈ এই কথা। লাগিব নালাগিব বাৰু যে পাপাহঁত তহঁতি কেলে ন্যায় দিয়াব নোৱাৰিলি নেকি জুবিনদাক? ইমান মহান, ইমান ভাল মানুহ, ইমান ভগৱান বুলি মনা মানুহজনক কিমান বেয়া লাগিব কচোন। এতিয়া কওঁতে মোৰ বেয়া লাগিছে। নুশুনিবনে বাৰু 10 বছৰ পাছত যে পাপাসকল, খুৰাসকল, দাদাসকল, আপোনালোকে জুবিনদাৰ ন্যায় কেলে নিদিলে? শুনিব নুশুনিব বাৰু আমাক? আমি কি ক'ম? নাই, দিব নোৱাৰিলোঁ, বহুত যুঁজিলোঁ, নিদিলে। কিমান বেয়া লাগিব বাৰু শুনকচোন বাৰু কথাটো, ভাবক এবাৰ। গতিকে এতিয়া বৰ্তমান ভাবি লওক, আমাৰ জুবিনদা ন্যায় লাগিব, যেনেকে নহ'লেও লাগিব। জয় জুবিনদা।